নমস্কাৰ। মানে ঔপন্যাসিকসকলে কিছুমান কথা গুৰুত্ব নিদিলে কেনেকৈ চলিব? মই এটা প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু কি কথাত আচলতে গুৰুত্ব দিব লাগে এই কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। মই কথাটো কওঁতে দুটা কথা ইয়াত মনত ৰাখিছোঁ। প্ৰথম কথা হৈছে কি যে নিজে মই কিছুমান উপন্যাস পঢ়ি আছোঁ বা পঢ়িছিলোঁ, এতিয়াও পঢ়ি আছোঁ অসমীয়া উপন্যাস, আৰু পাঠকে মোৰ কিছুমান চিনাকি পাঠকে যিসকল চিৰিয়াছ পাঠক তেওঁলোকে কিছুমান উপন্যাস পঢ়ি থাকোঁতে তেওঁলোকৰ কেনেকুৱা ধৰণৰ এটা ফিডবেক হৈছে, মনত কেনেকুৱা ধৰণৰ ধাৰণা এটা হৈছে, এই দুটা কথা লগাই মই কথাখিনি আচলতে আপোনালোকক ক'ব খুজিছোঁ যে মোৰ নিজৰ ফিডবেকটো আৰু পাঠকসকলৰ ফিডবেক। কাৰণ ঔপন্যাসিকসকলে কিছুমান উপন্যাস লিখি থাকিলেই নহ'ব, কিছুমান কথাত গুৰুত্ব দিবলগীয়া আছে আৰু সেই কথাবিলাক অকণমান অসুবিধাজনকভাৱে পাইছোঁ কাৰণে ক'বলৈ আগবাঢ়িছোঁ। মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত বহুত উপন্যাস পঢ়ি থাকোঁ, তাতো যে সব উপন্যাসেই ঠিকে থাকিব তেনেকুৱা নহয়। পান কালচাৰৰ কিছুমান বেলেগ বেলেগ উপন্যাসো আছে, ৰেলৱে ষ্টেচনত পঢ়িব পৰা উপন্যাস, চিৰিয়াছ নভেল কিছুমানো আছে। কিন্তু উপন্যাস বোলা এই গোটেই ধাৰণাটো মানে আগৰ পৰাই সেই 18th century 17th centuryৰ পৰা আহি এতিয়া 21st centuryলৈকে 20th century পাৰ হৈ উপন্যাসৰ ফৰ্ম বা বিভিন্ন ধৰণৰ সলনি হৈ গৈছে। কিন্তু তথাপিও উপন্যাসটো আচলতে কেনেকুৱা ধৰণৰ হ'লে মানুহে গ্ৰহণ কৰিব বা উপন্যাসৰ ভৱিষ্যত কি? যদি ঔপন্যাসিকসকলে উপন্যাস লিখোঁতে কিছুমান কথা গুৰুত্ব নিদিয়ে তেতিয়াহ'লে উপন্যাসৰ ভৱিষ্যতটো কেনেকুৱা হ'ব? বা কিছুমান ঔপন্যাসিকে লিখি থাকে, কিছুমানে ঢোল বজায়, কিছুমানে ভাল উপন্যাস বুলি নিজে নিজে কয়, বা পাঠকেনো আচলতে কেনেকৈ লয়? তেওঁলোকে লিখাটো ঠিক আছে নে নাই তেওঁলোকেও জনা উচিত কথাটো, সেইফালৰ পৰা ক'ব খুজিছোঁ। মই আৰম্ভ কৰিব খুজিছোঁ এনেকৈ যে প্ৰত্যেকগৰাকী ঔপন্যাসিকেই পাঠকৰ কাৰণে টাৰ্গেট এটা কৰিবই লাগিব। পাঠক অবিহনেতো এটা সাহিত্য কৰ্মৰ কোনো মূল্য নাই, পাঠকৰ কাৰণে থাকিবই। আৰু মই ভাবোঁ যে লিটাৰেচাৰ ইজ নট অল দ্য টাইম ছাবজেক্টিভ ডিছক্লোজাৰ। মানে লিটাৰেচাৰটো ছাবজেক্টিভ ডিছক্লোজাৰ অল দ্য টাইম নহয়। মানে কেৱল যে ঔপন্যাসিকে নিজৰ কিছুমান চিন্তা চৰ্চাক হয়তো ইট মে বি অটোবায়োগ্ৰাফিকেল অৰ চাম ক্লিপছ অৰ স্নেপছ কেন বি টেকেন ফ্ৰম হিজ পাৰ্চনেল লাইফ হিষ্ট্ৰী, বিভিন্ন ধৰণৰ কথা হ'ব পাৰে। কিন্তু উপন্যাসটো পাঠকৰ কাৰণে টাৰ্গেট কৰিবই লাগিব। এণ্ড অলছ' ইট শ্বুড বি টাৰ্গেটেড টু দ্য ছ'চাইটি, টু দ্য বিল্ডিং প্ৰচেছ অফ দ্য ছ'চাইটি। সমাজৰ কাৰণেও এইটো হ'ব লাগিব। কিন্তু দেখা যায় বৰ্তমান অৱস্থাত আমাৰ অসমীয়া উপন্যাসৰ ক্ষেত্ৰতে কৈছোঁ, বহুত উপন্যাস বৰ্তমান পঢ়ি থাকি কিছুমান উপন্যাস আধৰুৱা হৈ আছে, কিছুমান পঢ়ি আধাৰ পৰা আৰু ইচ্ছা নগ'ল। স্পষ্টভাৱে কৈছোঁ, আৰু মই সমালোচকৰ দৃষ্টিৰে কোৱা নাই, এজন পাঠক হিচাপে কথাখিনি কৈছোঁ, বেলেগ পাঠকৰো কথাটো কৈছোঁ যে আমাৰ বৰ্তমান যিবিলাক উপন্যাস লিখা হৈ আছে, ইট ছিমছ মানে এনেকুৱা লাগিছে যেন পাঠকৰ কাৰণে টাৰ্গেটেড নহয় নেকি বহু ক্ষেত্ৰত। মানে কি কাৰণত কৈছোঁ যে পাঠকে আচলতে উপন্যাসখন পঢ়িবলৈ যাওঁতে কেনেকুৱা ধৰণৰ কথাবিলাক বিচাৰে, কি এই কথাবিলাক উপন্যাসত দিবলৈ চেষ্টা কৰা নহয় নেকি? এইটো ঠিক যে ঔপন্যাসিকসকলে উইথ এ ৰিচাৰ্চ ব্ৰেইন, এটা গৱেষণামূলক চিন্তা চৰ্চাৰে তেওঁলোকে এটা কণ্টেণ্ট ল'ব পাৰে, কিন্তু সেই কণ্টেণ্টটো ইলাবৰেট কৰা বাই এনি আৰ্টিষ্টিক মিনছ, যিকোনো ধৰণে তাক ইলাবৰেট কৰা, তেনেকুৱা ধৰণৰ কৰিলেই যে এখন উপন্যাস হ'ব সেইটো হ'ব নোৱাৰে, কাৰণ পাঠককতো ক'ব লাগিব। গতিকে পাঠকৰ যিটো ফিডবেক, আৰু মোৰ ব্যক্তিগতভাৱে উপন্যাস বৰ্তমানৰ উপন্যাসখিনি পঢ়াৰ পিছত আল্টিমেটলি ফ্ৰম 20 to 24 এই 2020 পৰা 2024 চনৰ ভিতৰত কিছু উপন্যাস মই পঢ়া হৈছে। আগৰ কিছুমান উপন্যাস আছিল, সময় কম থাকে কিন্তু তথাপিও এটা ষ্টাইলত তাক পঢ়োঁ, মানে সোনকালে পঢ়ি শেষ কৰিব পৰা অৱস্থাত। কিন্তু দেখিলোঁ যে এই গোটেই কথাখিনিত মই দেখিলোঁ পাঠকৰ কাৰণে বহুত উপন্যাস টাৰ্গেটেড নহয় নেকি। মানে ঔপন্যাসিকসকলে কিছুমান কথা গুৰুত্ব নিদিলে চলিব কেনেকৈ বুলি কওঁতে মই ক'ব খোজোঁ যে ঔপন্যাসিকসকলে আমাৰ যে বিভিন্ন কেটেগৰীৰ পাঠক থাকে সেইটো লক্ষ্য কৰাটো দৰকাৰ। কাৰণ সাহিত্য কৰ্ম যিহেতু ছ'চাইটিৰ কাৰণে ডেডিকেটেড কৰা হয়, এটা এথিক্স, এটা মৰেলিটিৰ কাৰণে কোৱা হয়, ছ'চাইটিৰ এটা ৰিফৰ্মেশ্যনৰ কাৰণে কৰা হয়, গতিকে পাঠকসকলৰ কেনেকুৱা কেটেগৰী থাকে সেইটো বাই এনি মিনছ যিকোনো প্ৰকাৰে উপন্যাসিকসকলে এইটো জানিব লাগিব। কাৰণ পাঠকসকলক টাৰ্গেট কৰি তেওঁলোকে লিখিব লাগিব। আৰু এই পাঠকসকলৰ মাজত দেখা যায় যে বিভিন্ন কেটেগৰীৰ পাঠক থাকে। মই আজি উপন্যাস লেখাসকলৰ কাৰণে এই কথাকেইটা কৈ দিব খুজিছোঁ, যিহেতু মই পাঠক, মই এই কথাখিনি জানো। পাঠক বিভিন্ন ধৰণৰ আছে। এটা শ্ৰেণীৰ পাঠক আছে, তেওঁলোক মানে এনেকুৱা যে তেওঁলোকক এটা কাহিনী লাগে। কাহিনীটো কেনেকুৱা লাগে, হয়তো জীৱন সম্বন্ধীয় বা ছ'চাইটি ৰিলেটেড হ'ব পাৰে, যিকোনো ধৰণৰ এটা কাহিনী লাগে। তেওঁলোকে উপন্যাসখন পঢ়াৰ আগেয়ে বা কিনি অনাৰ আগে তেওঁলোকে এটা কাহিনীৰ পিছে দৌৰি থাকিবৰ কাৰণে তেওঁলোকৰ এটা আসক্তি আছে। আৰু ঔপন্যাসিকসকলেতো কাহিনী দিবই,
বিভিন্ন ধৰণৰ ফৰ্মৰ মাজেৰে ফ্ৰেগমেণ্টেড এটা কথাৰ মাজেৰেও তেওঁলোকে এটা কাহিনী দিব পাৰে কিন্তু এটা কেটেগৰীৰ পাঠকে কাহিনীটো বিচাৰে আৰু সেই কাহিনীটো কি ধৰণে যাব সেইটো উপন্যাসিকসকলে সেই ধৰণৰ কেটেগৰী যে পাঠক থাকে এইটো জানিব লাগে অসমৰ অশান্ত পৰিস্থিতি হ'ব পাৰে হিষ্টৰিকেল কথা হ'ব পাৰে বিভিন্ন ধৰণৰ কথা হ'ব পাৰে কাহিনী এটা লাগিবই আৰু সেই কাহিনীটো বিচাৰিব তাৰ মাজত আৰু কিছুমান পাঠক এনেকুৱা আছে তেওঁলোকৰ আচলতে ভাষা জ্ঞানটো ইমান নাই তেওঁলোকে কিছুমান শব্দৰ অৰ্থ নুবুজে মই আচলতে বিভিন্ন ধৰণৰ পাঠকৰ পৰা ফিডবেকটো লৈ আপোনালোকক কৈছোঁ দেই কথাখিনি গুৰুত্ব দিব যে তেওঁলোকৰ ভাষা জ্ঞানটো ইমান নাই কিছুমান কঠিন শব্দৰ অৰ্থ বুজি নাপায় তেওঁলোকে কিছুমান বাক্য বা বেছি ইমোচনেলি লিখা কিছুমান ডিসক্লোজাৰ এক্সপ্ৰেছন তেওঁলোকে আউটবাৰ্ষ্ট কিছুমান তেওঁলোকে বুজি নাপায় কিন্তু তেওঁলোকে কিতাপখন পঢ়ি যাওঁতে তাৰ পৰা কিছুমান জিষ্ট তেওঁলোকে লয় আৰু ভাষাটো যদি বেলেগ ধৰণৰ হয় তেতিয়াহ'লে বা তাত কি ধৰণে ফৰ্মত লিখা হৈছে এই কথাটো যদি অতি বেলেগ ধৰণৰ হৈ যায় তেতিয়া সেই শ্ৰেণীৰ পাঠকটোৱে আচলতে সন্মোহনত নপৰে কাৰণ পাঠক থাকিবই তেনেকুৱাটো পাঠক থাকিবই তেনেকুৱা এটা ধৰণৰ পাঠক আছে আৰু এক শ্ৰেণীৰ পাঠক আছে তেওঁলোকে কি কৰে তেওঁলোকে এটা কণ্টেণ্ট বিচাৰে সেই কণ্টেণ্টটো কেনেকুৱা হ'ব উপন্যাসিকৰ পৰা সেই কণ্টেণ্টটো তেওঁলোকে লৈ লয় উপন্যাসিকসকলে অসমৰ অশান্ত পৰিস্থিতি বা লাইফ ৰিলেটেড বা ছ'চিয়েল বা মৰেল ডিগ্ৰেডেশ্যন বিভিন্ন ধৰণৰ কথা হ'ব পাৰে পলিটিকেল হ'ব পাৰে মেমৰি ৰিলেটেড হ'ব পাৰে হিষ্টৰিকেল ইমাজিনেশ্যন হ'ব পাৰে তেনেকুৱা এটা কণ্টেণ্ট লয় কিছুমান পাঠকে ভাষাটো নাচায় তেওঁলোকৰ কাহিনীও নালাগে কিন্তু লেটেষ্ট এটা কিবা কণ্টেণ্ট এটা তেওঁলোকক লাগে যিটো কণ্টেণ্টে তেওঁলোকৰ মনত ক্ৰিয়া কৰি আছে আৰু সেই কণ্টেণ্টটো যদি উপন্যাসিকসকলে ধৰিব পাৰিছে সেইখন উপন্যাস উৰাই ঘূৰাই পঢ়ে এতিয়া কণ্টেণ্টৰ ওপৰত যিটো ইম্পৰ্টেঞ্চ দিব লাগে সেইটো উপন্যাসিকসকলে দিব লাগিব কিন্তু এই কথাবোৰ আচলতে বৰ্তমানৰ উপন্যাসিকসকলে কেনেধৰণে দি আছে সেইটো কথা মই পিছত ক'ম আৰু এটা শ্ৰেণীৰ পাঠক আছে তেওঁলোকে কি কৰে তেওঁলোক বহুত সিৰিয়াছ হয় তেওঁলোকে কি কণ্টেণ্ট দিছে তেওঁলোকে কি ভাষা দিছে কি দিছে আচলতে উপন্যাসিকজনে কেনেকুৱা ধৰণৰ কথা কৈ আছে তেনেকুৱা কথা নহয় তেওঁলোকে কিছুমান চৰিত্ৰৰ একদম ভিতৰত সোমাই যায় একাত্মবোধ কৰে মানে এনেকুৱা হয় যে উপন্যাসখন পঢ়ি গৈ থাকোঁতে তাৰে মাজত হয়তো যিটো মেইন প্ৰটাগনিষ্ট মূল চৰিত্ৰ বা অন্যান্য কিছুমান মাইনৰ কেৰেক্টাৰ কিছুমান আছে তেওঁলোকৰ কিছুমান চিটুৱেশ্যন লৈ পেলাই তেওঁলোকৰ ব্যক্তিগত পাঠকজনৰ ব্যক্তিগত জীৱনৰ লগত যদি মিলি যায় তেওঁলোকে একাত্মবোধ কৰে আৰু শেষত সেই বিশেষ কেৰেক্টাৰটোৰ পিছে পিছে গৈ গোটেই উপন্যাসখন পঢ়ি শেষ কৰি পেলায় মানে যিটো ইণ্টিগ্ৰেশ্যন এজন বাস্তৱ মানুহ আৰু উপন্যাসত পোৱা এটা চৰিত্ৰৰ সৈতে যিটো ইণ্টিগ্ৰেশ্যন হয় পাঠকৰ এইটো বহুত গুৰুত্বপূৰ্ণ কথা আৰু এই ইণ্টিগ্ৰেশ্যনটো আমাৰ উপন্যাসিকসকলে দিব পাৰিছে নে নাই অৰ্থাৎ হুৱেনেভাৰ দে ড্ৰ কেৰেক্টাৰ্ছ ফ্ৰম ৰিয়েল লাইফ যেতিয়া কিছুমান ৰিয়েল লাইফৰ পৰা তেওঁলোকে চৰিত্ৰ কিছুমান লৈ আনে তেতিয়া সেই চৰিত্ৰবোৰ এক বিশেষ ধৰণৰ হয় নে নহয় যে পাঠকৰ বা ছ'চাইটিৰ সেই ৰিয়েলিটিৰ লগত লাগি থকা চৰিত্ৰবোৰ হয় নে নহয় সেইটো কিন্তু এক শ্ৰেণীৰ পাঠকে বিচাৰে হয়তো এটা চৰিত্ৰৰ মাজেৰেই তেওঁলোকে গোটেই উপন্যাসখন কলাত তুলি ল'ব পাৰে সেইটো এটা কথা তাৰোপৰি এক শ্ৰেণীৰ পাঠক আছে তেওঁলোক সম্পূৰ্ণ লিটাৰেৰী তেওঁলোকক মানে লিটাৰেৰী ইন'ভেশ্যনটো বহুত দৰকাৰ মানে লিটাৰেৰী ইন'ভেশ্যনটো মানে এনেকুৱা যে হাউ দ্য নভেলিষ্ট ট্ৰিট কেৰেক্টাৰ্ছ চৰিত্ৰবোৰ কেনেকৈ তেওঁলোকে দিয়ে হাউ দে পাৰ্চু আ ফৰ্ম এটা ফৰ্ম কেনেকৈ দিয়ে এই গোটেই কথাবোৰ তেওঁলোকে অকণমান ইণ্টেলেকচুৱেলি চায় তেওঁলোকে কাহিনী বা অন্যান্য কথাবোৰ নাচায় বা লেখকজনৰ যিটো চিন্তা চৰ্চা সেইটোৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোক একচুৱেলি চিৰিয়াছ ৰিডাৰ হয় আৰু তেওঁলোকে উপন্যাসত এটা বেষ্ট ফৰ্ম বিচাৰে সেই ফৰ্মটো এনেকুৱা বিচাৰে ইট শুড বি ইউনিক আইডাৰ হয়তো ইউনিক হ'ব লাগিব নতুবা সেইটোৱে এটা এট্ৰেকশ্যন দিব লাগিব এনেকুৱা ধৰণৰ কিছুমান কেৰেক্টাৰ আছে আৰু আমাৰ মাজত কিছুমান পাঠক আছে তেওঁলোক মোষ্টলি ইলিটাৰেট হয় তেওঁলোকে লিটাৰেচাৰ বা ইণ্টেলেকচুৱেল পাৰ্টটো পঢ়া শুনা এইবিলাক কথাৰ লগত তেওঁলোকৰ জড়িত নহয় দে আৰ অল দ্য টাইম এছ'চিয়েটেড উইথ ডমেষ্টিক এফেয়াৰ্ছ তেওঁলোকে আমাৰ গাৰ্হস্থ্য জীৱন তেওঁলোকে যিটো আমাৰ পাৰিবাৰিক জীৱন তেওঁলোকৰ সেইবিলাকৰ লগত জড়িত থাকে কেতিয়াবা অকণমান ফ্ৰী টাইম পেলাই এখন কিতাপ পঢ়োঁ বুলি ক'লে তেওঁলোকে বৰ বেছি কঠিন কিতাপ পঢ়িবলৈ নিবিচাৰে এণ্ড দে ইমিডিয়েটলি টেক আপ ফিকশ্যন লাইক ৱৰ্কছ তেনেকুৱা ধৰণৰ কিছুমান কিতাপ হাতত লয় আৰু তেওঁলোক আচলতে বৰ বেছি তেওঁলোকৰ এই ক্ষেত্ৰত জ্ঞান নাই লিটাৰেচাৰ বা তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান নাই আৰু তেওঁলোকে এইটো নিবিচাৰোঁ তেওঁলোকে উপন্যাসখন পঢ়ি হয়তো এগৰাকী মহিলাই দিনটো গোটেই কামটো কৰি থাকে মানে পাৰিবাৰিক কামখিনি কৰিলে কিটচেনৰ কামখিনি কৰিলে আৰু সন্ধিয়া সময়ত অকণমান মোবাইলটো হয়তো আঁতৰাই থৈ কিতাপখনৰ দুটামান পাত লুটিয়ালে তেনেকুৱা আৰু সেইখিনি ৰিডাৰ্ছক আমাৰ ঔপন্যাসিকসকলে যিসকলে বেছি ইণ্টেলেকচুৱেল কথা বেছি ইম'চনেল বেছি চিৰিয়াছ ইছ্যু খুব ডিপলি দিবলৈ চেষ্টা কৰে তেওঁলোকে সেই পাঠকখিনিক টাৰ্গেট কৰে নে নকৰে যে তেওঁলোকেতো পঢ়িব পাৰে এগৰাকী নাৰীয়ে
মনত বহুতো হয়তো অন্তৰ্দ্বন্দ্ব আছে কিন্তু সাধাৰণ জীৱন কটাই আছে বৰ বেছি শিক্ষা দীক্ষা নাই সেই মহিলাগৰাকী যদি এখন কিতাপ পঢ়িবলৈ ইচ্ছা কৰে উপন্যাস এখন ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ অসমীয়া উপন্যাসৰ মাজত কোনখন উপন্যাস কোনগৰাকী লেখকৰ উপন্যাস তেওঁ বিচাৰি ল'ব উপন্যাসিকসকলে সেই শ্ৰেণীৰ পাঠকৰ ফালে গুৰুত্ব দিয়ে নে নিদিয়ে সেইটো আৰু আমাৰ ছ'চাইটিত কিছুমান ৰিডাৰ আছে তেওঁলোক একচুৱেলি দে আৰ বিলঙিং টু দ্য এৰিং সেকশন অফ পিপল মানে তেওঁলোকে গোটেই সমাজত ভুলেই কৰিছে আইদাৰ ইন দ্য পলিটিকেল প্লেটফৰ্ম অৰ ইন দ্য আদাৰ সাইডছ অন্যান্য ক্ষেত্ৰত তেওঁলোকে কেৱল বেয়া কাম কৰি থাকে সেই মানুহবিলাকে আৰু সেই মানুহবিলাকে কিতাপ নপঢ়ে তেওঁলোকে কিতাপ নপঢ়ে কিন্তু তেওঁলোকক কিতাপ নপঢ়িলেও বেলেগ মানুহে পঢ়াৰ পিছত সেই মানুহখিনিক যে তাত বিভিন্ন ধৰণৰ চিষ্টেমত মানে আইদাৰ ইন ৰিডিকুলাছ ফৰ্ম ঠাট্টা মস্কৰা এইবিলাকৰ বা তেওঁলোকক বেছি ব্যংগ কৰা হৈছে সেই মানুহখিনিক ব্যংগ কৰা মানুহখিনিক মেডিয়েট কৰিবলৈ এছাম পাঠক আছে তেওঁলোকে উপন্যাসখন পঢ়িলে আৰু সাধাৰণ আড্ডাত তেওঁলোকে কয় যে তহঁতে এইবিলাক কথা কৰি থাকি লাভ নাই সেই উপন্যাসখন পঢ়িবিচোন তাত কেনেকৈ তহঁতৰ নিচিনা মানুহবিলাকক উলংঘ কৰি দিয়া হৈছে তেনেকুৱাকৈ মেডিয়েট কৰা এক শ্ৰেণীৰ পাঠক কিন্তু আছে এইটো খুব ডিপলি মই দেখিছোঁ মই পাঠকৰ মাজত এইবিলাক দেখিছোঁ যে এনেকুৱা ধৰণৰ কিছুমান পাঠক আছে আৰু ঔপন্যাসিকসকলে সেই দ্বিতীয় শ্ৰেণীৰ যিটো পাঠক মানে সেই তেওঁলোকে আচলতে এটা ফাৰ্ষ্ট কেটেগৰীত নাই তেওঁলোকে পঢ়ে কিন্তু বেলেগক কথাটো শুনায় যিসকলে নপঢ়ে সেই শ্ৰেণীৰ পাঠক সেই শ্ৰেণীৰ মানে পৰোক্ষ পাঠকৰ কথা কৈছোঁ তেওঁলোকে কিতাপ হাতত নলয় ভুলেই কৰি থাকিলে জীৱনত আৰু তেওঁলোকে সমাজত যিমান পাৰে বেয়া কাম কৰিবলৈ তেওঁলোকে যেন জন্ম পাইছে তেনেকুৱা গতিকে উপন্যাসিক এইখিনি কেটেগৰীৰ মানুহ মই চমুকৈ আপোনালোকক ক'লোঁ আৰু বহুত কেটেগৰী আছে ইফ আই স্পীক ফ্ৰেংকলি তেনেহ'লে আৰু বহুত কেটেগৰীৰ মানুহ আছে সেই কেটেগৰীৰ মানুহখিনিকো মই ক'ব পাৰিম সময়ত মানে একচুৱেলি ইট ইজ এ ষ্টাডি ব্ৰড ষ্টাডি অভাৰ দি ৰিডাৰ ছেকশ্যনৰ ক্ষেত্ৰত মোৰ এটা ষ্টাডি লৈ পেলাই আপোনালোকক এই কথাখিনি কৈছোঁ এতিয়া এই গোটেই কথাখিনি কোৱাৰ পাছত আমাৰ ঔপন্যাসিকসকলে এই কথাবোৰ কেনেকৈ দিছে নে নাই একচুৱেলি যিসকলে উপন্যাস লিখে তেওঁলোকে এইটো এটা আত্মবিশ্লেষণৰ মাজেৰে ভাবি চাওক কিছুমান পৰিৱেশ যদি উপন্যাসত ৰচনা নহয় আপুনি ধৰি লওক অসমৰ অতীতৰ অশান্ত পৰিস্থিতি এটাক লৈ পেলাই এটা উপন্যাস লিখিছে বা লিখিবলৈ চেষ্টা কৰিছে আপুনি দেখিব যে যিখিনি সময়ত সেই অশান্ত পৰিস্থিতিটো আছিল সেইখিনি সময়ত পৰিৱেশটো কেনেকুৱা আছিল আৰু বহু বছৰ পাছত এতিয়া হিষ্টৰিকেলি সেই পৰিৱেশটো কেনেকুৱা হ'ল আগতে কি ভুল আছিল কোনবিলাক মানুহে আচলতে স্বপ্নবেগ ধৰি পেলাই কিছুমান অশান্ত পৰিৱেশ সৃষ্টি কৰিছিল সেই কথাটো যদি বৰ্তমানৰ উপন্যাসত দিয়া যায় ডেফিনেটলি দেয়াৰ মাষ্ট বি আ হিষ্টৰিকেল চেলেঞ্জ মৰেলিটি সহ তাত কিছুমান এথিক্স লৈ ছ'চাইটিক পুংখানুপুংখভাৱে চাই কিছুমান ভুৱা নেতাৰ কথা ক'বলৈ গৈ এটা হিষ্টৰিকেল চেলেঞ্জ দিব জানিব লাগিব নহ'লে এতিয়া বৰ্তমানৰ যিখন পাঠক সমাজ সেইখনক আকৰ্ষণ কৰাটো টান হ'ব কাৰণ উদাহৰণস্বৰূপে অসম আন্দোলন আৰু বহুতো অশান্ত পৰিস্থিতি ভৱিষ্যত অতীতত হৈ গৈছে আৰু সেই প্ৰসংগত কিছুমান উপন্যাস আমি এতিয়া লাহে লাহে পঢ়িবলৈ লৈছোঁ লিখিবলৈ লৈছে নতুন উপন্যাসিকসকলে কিন্তু দেখা যায় যে তাত হিষ্টৰিকেল চেলেঞ্জটো দিয়া হৈছে নে নাই আৰু যিসকল পাঠক বৰ্তমান আছে তেওঁলোকতো এতিয়া এইটো প্ৰজন্মৰ তেওঁলোকে সেইখিনি সময়ৰ গোটেই কেঁচা অৱস্থাৰ পৰিৱেশটো তেওঁলোকে গম নাপায় ৮০ দশকৰ অসম আন্দোলনৰ সময়ৰ কথাখিনি গম নাপায় তাৰ পিছত হোৱা মিলিটেণ্ট মুভমেণ্টৰ কথাখিনি গম নাপায় কিন্তু আজিতো একদম ফ্ৰেছ এটা জেনেৰেশ্যন আছে তেওঁলোকে সেই বিশেষ কণ্টেণ্টটোৰ ওপৰত লিখা উপন্যাসৰ পৰা কি বিচাৰি পাব সেইটো উপন্যাসিকসকলে গুৰুত্ব দিয়ে নে যিসকলে সাধাৰণতে হিষ্টৰিকেল এপিছড লৈ হিষ্টৰিকেল ইমাজিনেশ্যন লৈ কিছুমান কথা লিখে এইটোৰ ক্ষেত্ৰত অকণমান বিশৃংখলতা আছে বৰ্তমানৰ পাঠকসকলে উপন্যাসখন যিয়েই নহওক কোনোবাই ঢাক ঢোল বজাই থাকিলেও হ'ল বা এনেকুৱা এখন উপন্যাস আছে পঢ়ক বুলি কিন্তু তাত বৰ্তমানৰ প্ৰজন্মই কেনেকৈ একচেপ্ট কৰিব মানে তেওঁলোকে হিষ্টৰিকেল জাজমেণ্টটো তাত দেখিলে নে নাই যদি নাই তেনেহ'লে সেই কথাটোক এতিয়া বৰ্তমান অৱস্থাত এনেকৈ ইলাবৰেট কৰাৰ কিবা ভেলু আছে নেকি সেইটো ইফ দেয়াৰ ইজ ন' মৰেল টিচিং যদি এইটো প্ৰজন্মক ৱাৰ্ম আপ কৰিবৰ কাৰণে সেই লিটাৰেৰী কামখিনিত যদি কোনো ধৰণৰ তাত এথিক্স নাথাকে কোনো ধৰণৰ জাজমেণ্ট নাথাকে জাষ্টিছ নাথাকে তেতিয়াহ'লেতো তাত একো কামত নাহিব তেনেকুৱা ধৰণৰ কথা তাৰোপৰি আৰু এটা কথা গ'ল পাঠকখিনিৰ কথা মই ক'লোৱে বৰ্তমান অসমীয়া উপন্যাসত যিসকলে উপন্যাস লিখি আছে তেওঁলোকে এই কথাটো গুৰুত্ব দিয়া ভাল একচুৱেলি এটা পাৰ্টিকুলাৰ নভেল লৈ পেলাই মই কথাবিলাক ক'ব খোজা নাই কাৰণ পাৰ্টিকুলাৰ নভেল লৈ কথাটো কোৱাৰ লগে লগে বাকী নভেলবিলাকৰ কথাটো অকণমান অসুবিধা হ'ব সেইটো এটা বেলেগ স্থানান্তৰত বেলেগ ধৰণে এনালাইজ কৰা হ'ব বাৰু সেইবিলাক কথা মাজে মাজে লিখি আছোঁ আজিকালি মই বৰ কম লিখোঁ অকণমান এই হিষ্টৰিকেল ক্ৰিটিচিজম বা যি ধৰণৰ লিটাৰেৰী ক্ৰিটিচিজম এইটো অকণমান মই কম লিখিবলৈ চাইছোঁ এইকাৰণে যে গোটেই কথাবোৰ গোটেই এনভাইৰনমেণ্টৰ যদি আইডিয়া নহয় চব কথা ইমিডিয়েটলি কৈ থোৱাটো উচিত নহ'ব
কাৰণ বাহিৰত ইণ্টেলেকচুৱেল মুভমেণ্ট বহুত কিবা কিবি হৈ আছে আমি যদি আমাৰ লিটাৰেচাৰত তেনেকুৱা ইণ্টেলেকচুৱেল মুভমেণ্টক লৈ পেলাই অনবৰত ডিছকাছ কৰি থাকোঁ এইটো কিন্তু বৰ এটা ছাকচেছফুল এটা ইনিচিয়েটিভ নহ'ব এইকাৰণে যে আমাৰ লিটাৰেচাৰ হয়তো ইমান আগবাঢ়ি নাযাবও পাৰে যেনেকৈ ভাৰতবৰ্ষত যেতিয়া মডাৰ্নিজিমটো অহাই নাছিল ৰবীন্দ্ৰনাথ টেগৰৰ সেই লিটাৰেৰী ট্ৰেডিশ্যনটোৱে চলি আছিল সেইখিনি সময়তেতো অসমত মডাৰ্নিজিমৰ বহুত ঢাক ঢোল বজাই দিয়া হ'ল আৰু তাৰ ফলত কিছুমান সাহিত্য এতিয়াও আনএক্সপ্ল'ৰ্ড আনআণ্ডাৰষ্টেণ্ডেবল এটা ষ্টেজত থাকি গ'ল আৰু 50-60 দশকত যিবোৰ লিটাৰেচাৰ আমাৰ হৈ গৈছিল সৃষ্টি তাৰ প্ৰপাৰ এনালাইচিছটো নহ'ল এইটো কাৰণতেতো হৈছে সেইকাৰণে আমি উই শুড নট অভাৰটেক অকণমান মাজে মাজে জিৰণি লৈ এইবোৰ কথা লিখিম বুলি ভাবি আছোঁ এতিয়া এই বৰ্তমানৰ উপন্যাসিকসকলে আমাৰ বৰ্তমান যিটো প্ৰজন্মক ইয়াং জেনেৰেশ্যনক ইয়াং ৰিডাৰ্ছ তেওঁলোকক এট্ৰেক্ট কৰিবৰ কাৰণে কিছুমান উপন্যাসত কিছুমান বস্তু মই বিচাৰি পোৱা নাই ফৰ এক্সাম্পল এটা পইণ্ট অফ ভিউ বুলি কথা থাকে উপন্যাসত আপুনি এটা হিষ্টৰিকেল এপিছড লৈ পেলাই তাক এনালাইচিছ কৰিবলৈ লৈছে সেইটো এনালাইচিছ কৰিবলৈ যাওঁতে আপোনাৰ ডেফিনেটলি এটা পইণ্ট অফ ভিউ থাকিব মানে এটা টাৰ্গেট লৈ পেলাই আপুনি উপন্যাসখন লিখিব সেই টাৰ্গেটটো লৈ চাই যেতিয়া আপুনি লিখি থাকিব আৰু সেইখিনি সময়তে আপুনি আচলতে পাহৰি গ'ল আপোনাৰ কোনটো কেটেগৰীৰ পাঠকে আপোনাৰ এই কথাবোৰ কেনেকৈ গ্ৰহণ কৰিব ফলত যিটো জাজমেণ্ট দিয়া হ'ল যিটো পইণ্ট অফ ভিউৰ কথা হৈছে উপন্যাসখনত যিটো মূল সাৰমৰ্ম আছে কিবা এটাতো আপুনি জাষ্টিছ দিব লাগিব পইণ্ট অফ ভিউ এটা দিব লাগিব এই পইণ্ট অফ ভিউ যিটো আপোনাৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো মানে এটা ভেগ এম্বিক চিটুৱেশ্যন এটাত ৰৈ যায় মই বহুত কেইখন উপন্যাসত বৰ্তমান দেখিছোঁ তেওঁলোকে এটা জাজমেণ্ট দিবলৈ গৈ এটা এম্বিক চিটুৱেশ্যনত ৰৈ গৈছে সেইকাৰণে মই মাজতে কৈছোঁ ৰেফাৰেণ্টলি অসমীয়া সাহিত্যৰ এখন উপন্যাস মই ফ্ৰম মাল্টিপল পইণ্টছ অফ ভিউ সেই উপন্যাসখন মই কিবা জীৱনত এৰিব নোৱাৰিম আৰু সেই উপন্যাসখন বাৰে বাৰে পঢ়ি থাকোঁ আৰু সেই উপন্যাসখনৰ যিখিনি কথা সেইখিনি কথা যেন বা সেইখন লিখাৰ যিটো ফৰ্ম সেই কথাবোৰ যেন এতিয়া আমি বহুতে দিব পৰা নাই নেকি তেনেকুৱা ভাবোঁ আপোনালোকে নিজৰ বিবেচনাৰে কনচিডাৰেশ্যনেৰে কথাটো চাব মই কেৱল উল্লেখ কৰি দিব খুজিছোঁ যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় উপন্যাসখন এই উপন্যাসখন আপোনালোকে খুব ভালকৈ চাবচোন যে উপন্যাসিকে এনেকুৱা ধৰণৰ কিছুমান বাক্য তাত লিখিছে দিজ আৰ কমন ফৰ আছ আমি আমাৰ অৰ্ডিনাৰী কনভাৰ্চেশ্যনত আমি এইবিলাক কথা পাতোঁ কিন্তু তেওঁ সেই স্বাধীনতা আন্দোলন অসমৰ পৰিস্থিতি এই গোটেইবিলাকৰ যিটো টাইমলি এটা টেনশ্যন আছিল স্বাধীনতাৰ পিছত স্বাধীনতাৰ আগত স্বাধীনতাৰ পিছৰ ইমাজিনেশ্যনটো মানুহবিলাক কেনেকুৱা হ'ব ফিউচাৰত এই ধৰণৰ গোটেই এটা প্ৰি অকুপেশ্যন ইনফাৰেঞ্চ বুলি কয় যিটো এই গোটেই কথাবোৰ তেওঁ এনেকুৱাকৈ দিছে যে শেষ বাক্যলৈকে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছে আপোনালোকে পঢ়ি চাব কিন্তু উপন্যাসত এই সুযোগতে কৈছোঁ উপন্যাসখনৰ বহুত বানান ভুল আছে দেই স্বাধীনতা শব্দটোৱে শেষৰ পেৰেগ্ৰাফত ভুল আছে অকণমান চাবলগীয়া প্ৰকাশকসকলে এইবিলাক ক্লাছিক বুলিয়ে ক'ম আচলতে মই এইখন উপন্যাসে এটা পৰিৱেশক গোটেই প্ৰজন্মৰ কাৰণে লৈ গুচি গ'ল আজি অসমৰ যিকোনো এটা অশান্ত পৰিস্থিতি পলিটিকেল হওক ছ'চিয়েল হওক বিভিন্ন ধৰণৰে হওক সেই পৰিস্থিতিটোক লৈ এখন উপন্যাস লিখিবলৈ যাওঁতে এটা হিষ্টৰিকেল এপিছডক লৈ উপন্যাস লিখিবলৈ যাওঁতে কোনোবা এগৰাকীৰ মানুহৰ ব্যক্তিগত জীৱন ছাবজেক্টিভ কথাখিনিক বহল ভিত্তিত কমন চেন্সত ইউনিভাৰ্চেল এপিল দি পেলাই এখন উপন্যাস লিখিবলৈ যাওঁতে এগৰাকী নাৰীৰ মনোবেদনাৰ কথা ক'বলৈ যাওঁতে এটা বিশেষ বেমাৰত পৰাৰ পিছত এজন মানুহৰ যি অন্তৰ্দ্বন্দ্ব হয় সেই কথা ক'বলৈ যাওঁতে বা কোনো হিষ্টৰিকেল মনুমেণ্টছ বা কোনো এটা লোকেশ্যন বা কোনো এটা কালচাৰেল কোনো এটা কালচাৰেল আইটেমক লৈ পেলাই এখন উপন্যাস লিখিবলৈ যাওঁতে এই গোটেই কথাবোৰ মানে টাৰ্গেটেড টু দ্য কাৰেণ্ট জেনেৰেশ্যন বৰ্তমানৰ জেনেৰেশ্যনে সেই কথাটোক কেনেকৈ ল'ব অকণমান গুৰুত্ব দিবলগীয়া কথা আছে আমাৰ বহুত ভাল ভাল উপন্যাসিক অসমত আছে তেওঁলোকে এইবিলাক কণ্টেণ্ট যেতিয়া ট্ৰিট কৰোঁতে তেওঁলোকে কথাবোৰ কি ধৰণে দিছে বা ক'ত কেনেকুৱা ধৰণে দিবলগীয়া আছে থাকিব পাৰে পাঠকসকলে কেনেকুৱা ধৰণৰ কথাবোৰ বিচাৰ কৰি চায় এই কথাবোৰ মই আজি সেইকাৰণে আপোনালোকক কৈছোঁ আমি বহুত উপন্যাস পঢ়ি আছোঁ সেই উপন্যাসবিলাকৰ মাজত ছাকচেছফুল লিটাৰেৰী ৱৰ্ক বহুত পাইছোঁ হয়তো ব্যক্তিগতভাৱে বা বিশেষভাৱে উল্লেখ কৰা সম্ভৱ নহ'ব কিছুমান উপন্যাসত আমি দেখিছোঁ যে হিষ্টৰিকেল চেলেঞ্জটো আউট অফ কণ্ট্ৰভাৰ্চি কিবা এটা কণ্ট্ৰভাৰ্চিৰ মাজৰ পৰা হিষ্টৰিকেল চেলেঞ্জ এটা লৈ যাবলৈ আগবাঢ়োতে বহুত উপন্যাসিকে আমাৰ সফলতা অৰ্জন কৰিছে জুৰি বৰা বৰগোহাঁইৰ নাংফাখন মই কিবা বহুত ভাল পাওঁ উপন্যাসখন তাত মানে যিটো হিষ্টৰিকেল চেলেঞ্জটো মই খুব বেছি ভাল পাইছোঁ মানে বিভিন্ন ধৰণৰ কণ্ট্ৰভাৰ্চি থাকিব পাৰে বুৰঞ্জীত
হিষ্টৰিকেল চেলেঞ্জটো ভাল পাইছোঁ। এখন আৰু এগৰাকী কবি এখন উপন্যাস মই পঢ়ি শেষ কৰিছোঁ দুবাৰমান। তেওঁ আচলতে কবি হয়, প্ৰদীপ শৰ্মা, এটা কাহিনীৰ সন্ধানত বুলি। কিতাপখনতো মই দেখিছোঁ এটা সময়ৰ খতিয়ান তেওঁ দিবলৈ চেষ্টা কৰিছে, মানুহৰ মানে হিউমেন যিবিলাক মেনাৰ্ছ আৰু সেই মেনাৰ্ছবিলাক ছ'চাইটিৰ লগত কেনেকৈ লিংকড হয়, আৰু তাক এটা জেনেৰেশ্যনৰ মানুহে, য়াং জেনেৰেশ্যনৰ মানুহে কেনেকৈ তাক টেক আপ কৰে, এই কথাবিলাক পঢ়ি দেখিলোঁ। মাজতে মহাসিন্দুৰ ঢৌ বুলি এখন দেৱজিৎ হাজৰিকাৰ কিতাপ পঢ়িছিলোঁ। কিছুমান দিশত খুব সাৰ্থক বুলি মই ক'ব খুজিছোঁ, কিন্তু কিছুমান দিশত অকণমান ক'বই লাগিব যে তাত মাইনাছ পইণ্ট থাকিবই। আৰু প্ৰতিগৰাকী উপন্যাসিকে এই টাৰ্গেটেড যিটো ভেৰিয়াছ কেটেগৰিজ অফ ৰিডাৰ্ছ সেইটো চাবই লাগিব, কাৰণ কণ্টেণ্টৰ যিখন বাহন গাড়ী সেইখন সেই পাঠকৰ সকলো পাঠককে উঠাই লৈ লৈ গৈ পেলাই যদি এটা জাৰ্ণি কৰে, এস্থেটিক ইণ্টেলেকচুৱেল লিটাৰেৰী জাৰ্ণি কৰে, তেতিয়াহ'লে সেই পাঠকখিনিক মানে পেচেঞ্জাৰ হিচাপে ল'বই লাগিব, নহ'লে উপন্যাসখন আগবাঢ়ি নাযাব। এইবোৰ কথা গুৰুত্বপূৰ্ণ কথা। আৰু বৰ্তমানৰ উপন্যাসত দেখিছোঁ, মোৰ এতিয়া আচলতে কিছুমান ভাল উপন্যাস পঢ়িছিলোঁ, মই মানে কেনেকুৱা কাৰণত ভাল পাইছোঁ সেই কথাবোৰ লিখি থোৱা আছে ডায়েৰীত, এতিয়া এই মুহূৰ্তত মোৰ মনত নাই। ভাল ভাল কথা কিছুমান আছেই, আৰু টেকনিকেলি ইমান ইন'ভেটিভ হোৱাটোৰ প্ৰয়োজন নাই। আজি কানাডাৰ বা আমেৰিকাৰ নতুন উপন্যাসিক এগৰাকীয়ে লিখা নতুন আৰ্ট ফৰ্মৰ এখন কিতাপ বা নোবেল প্ৰাইজ উইনাৰ এজনৰ কিতাপ এখন পঢ়াৰ পিছত অকণমান ইনফ্লুৱেঞ্চ হৈ তেনেকুৱা এটা ফৰ্ম টেকনিক এটা ইউজ কৰি কিতাপ এখন লিখিম বুলি আগবঢ়াটো উচিত নহয়। এইকাৰণে নহয় যে হু আৰ আৱাৰ ৰিডাৰ্ছ, আমাৰ পাঠকসকল কোন, আৰু সেই পাঠকসকলৰ ইউনিভাৰ্চেল সেইটো আছেনে নাই, যে আমি আজি মই এখন লিখা উপন্যাস আমাৰ পাঠকসকলৰ ফালে টাৰ্গেট কৰি মই বিশ্বৰ অন্যান্য পাঠকলৈ অনুবাদ হোৱাৰ পিছত লৈ গ'লে কি কি দিব লাগিব, কমন যিটো কথা সেইবিলাক মই দিব পাৰিছোঁ নে নাই, এই কথাবিলাক যদি আমি দিয়াৰ কাৰণে চাওঁ তেতিয়াহ'লে কিছুমান কথা ক'ব পৰা যায়। আৰু সেনেকুৱা কথা আমাৰ অসমীয়া উপন্যাসত আছে, এতিয়া মুহূৰ্তত মই মনলৈ আনিব খোজা নাই, কাৰণ ইমান এক্সক্লুচিভলি ক'ব খোজা নাই। মানে উপন্যাসকৰ বহুত দায়িত্ব আছে, আৰু বৰ্তমান অৱস্থাত যিখিনি সময়ত পাঠকবিলাক ডিভাইডেড হৈছে মানসিকভাৱে, তেওঁলোকৰ ৰুচিবোধ সলনি হৈছে, তেওঁলোকে সাহিত্য হিচাপে চাবলৈ আজিকালি বাদেই দিছে, মানে এইটো জেনেৰেশ্যনৰ এটা ইছ্যু হৈ আছে। এনেকুৱা এটা সময়ত এখন উপন্যাসৰ মাজেৰে বা এখন উপন্যাসৰ যোগেদি সাহিত্যৰ প্ৰতি যিটো এট্ৰেকশ্যন, লগতে আমাৰ যিকোনো এটা ছ'চিয়েল ইছ্যুক দাঙি ধৰিবৰ কাৰণে উপন্যাসিকসকলৰ যে বহুত দায়িত্ব আহি গ'ল, আগৰ নিচিনা নহয়, এতিয়া যে কিছুমান দায়িত্ব আহি গ'ল, আৰু সেই উপন্যাসখন বৰ্তমানৰ যিটো ইণ্টেলেকচুৱেল মুভমেণ্টৰ শাৰীত কেনেকুৱা ধৰণে এনালাইজ কৰিব পৰা যাব, এনেকুৱা ধৰণৰ যে কথা কিছুমান লাগিব উপন্যাসিকক, এই কথাবোৰ গুৰুত্ব দিবলগীয়া হ'ল। মানে পাঠকৰ কিছুমান ফিডবেক লৈ মই এই কথাখিনি কৈছোঁ। অকণমান বুজি পাবলৈ যদি অসুবিধা হৈছে আপোনালোকে অকণমান শুনি চাব, মই প্ৰতিটো কথাৰ মাজতে এটা ইংগিত ৰাখি কথাবিলাক কৈছোঁ। আৰু উপন্যাসৰ যিটো কলেবৰ, উপন্যাসৰ যিটো মানে ডাইমেনশ্যন অকণমান আজিকালি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যোৱা যেন লাগে, কাৰণ উপন্যাসিকসকলে তেওঁলোকে এনেকুৱা কিছুমান কণ্টেণ্ট বা এনেকুৱা কথাক লৈ পেলাই প্ৰিঅকুপাইড হৈ থাকে, তেওঁলোকে চেপ্টাৰবিলাকত কিছুমান বস্তু লিমিট ক্ৰছ কৰি গুচি যায়, যে ইটো চেপ্টাৰৰ লগত সেইটো চেপ্টাৰৰ লিংকেজটো অকণমান হেৰাই যোৱাৰ নিচিনা লাগে। আৰু উপন্যাস কেতিয়াবা এটা হিষ্টৰিকেল ডকুমেণ্ট হৈ যাব পাৰে, অলদো দ্য কণ্টেণ্ট ৱাজ নট ৰিটন হিষ্ট্ৰী। কেতিয়াবা যদি হিষ্টৰিকেল ওপৰত কোনো ধৰণৰ কথা কোৱাও নহয়, আৰু এটা কেৰেক্টাৰ ছ'চাইটিৰ কাৰেণ্ট কণ্ডিশ্যনৰ পৰা লৈ অনা হয়, আৰু সেই চৰিত্ৰটোৱে কেতিয়াবা এটা হিষ্টৰিকেল এনভাইৰনমেণ্ট লৈ গৈ শেষত এটা হিষ্টৰিকেল ফিকশ্যনলৈ গুচি যোৱা দেখিছোঁ। সেইকাৰণে দেখা যায় যে এতিয়া গোটেই ফৰ্মবিলাক বদলি গৈছে। এজন মানুহে এখন হিষ্টৰিকেল এপিছডৰ ওপৰত এটা এখন উপন্যাস নিলিখিলেও চলিব, যদি বৰ্তমান অৱস্থাৰ চিটুৱেশ্যনটোক লৈ এজন প্ৰটাগনিষ্টক খুব বিশেষভাৱে পৰ্ট্ৰে কৰিব পাৰে, ছবিখন দিব পাৰে, তেতিয়া এৰাউণ্ড দিছ কেৰেক্টাৰ যিখিনি ছ'চিয়েল চিটুৱেশ্যন আছে সেইখিনিক লিখিলেই ফাইনেলি ইট উইল বি এ হিষ্টৰিকেল ডকুমেণ্ট, মানে মোৰ ৰিয়েলিষ্টিক দেন ৰিয়েল। এতিয়াতো আৰু গোটেই কল্পনাৰ মাজত ব্যক্তিগত জীৱনৰ কিছুমান সংঘাত, ফেমিলিয়েল ৰিলেশ্যনশ্বিপ, ফেমিলিয়েল কনফ্লিক্ট, এইবিলাকেতো সকলো সময়তে নাথাকিব, উপন্যাসত অকল এইবিলাকেই নাথাকে। এইটো কথা, মানে এইখিনি কথা ক'বৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত লাইভটো লৈছোঁ। বন্ধৰ বাৰ, উপন্যাস বা উপন্যাস যিসকলে লিখে তেওঁলোকে মই কোৱা কথাখিনিৰ মাজত অলপমান গুৰুত্ব দিলে ভাল পাম, কাৰণ মই এজন সাধাৰণ পাঠক হিচাপে কৈছোঁ, আৰু অইন পাঠকৰ কিছুমান মন্তব্য লৈ পেলাই এইখিনি কথা কৈছোঁ। আৰু উপন্যাস জগতত বাহিৰত কি কি ঘটি আছে
কেনেকুৱা ধৰণৰ ঘটি আছে কথা সেইবোৰ আমাৰ মাজত এতিয়াই আমি তুলনামূলকভাৱে আনিবলৈ খোজা নাই এইকাৰণে যে আমাৰ সমাজখন আমাৰ প্ৰয়োজনীয়তা আমাৰ পাঠকৰ যিটো সন্মুখীন আমাৰ পাঠকৰ যিটো প্ৰয়োজন এই কথাখিনি বৰ্তমান পাঠকৰো প্ৰয়োজন ঠিক তেনেকৈ উপন্যাসিকৰ প্ৰয়োজন আজি এই কথাখিনি আপোনালোকক কোৱাৰ মোৰ আৰু এটা অৰ্থ আছে যিহেতু মোৰ অধীনত কেইবাগৰাকীও গৱেষকে কম্পাৰেটিভ ষ্টাডি ধৰণৰ বিভিন্ন বিষয়ত লৈ গৱেষণা কৰি আছে তেওঁলোকৰ থিচিছবিলাক চাই মই দেখি আছোঁ যে আচলতে আমাৰ অসমৰ বহুত উপন্যাসিকৰ কিছুমান চিৰিয়াছ ব্লাণ্ডাৰ ৰৈ গৈছে আইদাৰ ইন দ্য ট্ৰিটমেণ্ট অফ কণ্টেণ্ট ইন দ্য ট্ৰিটমেণ্ট অফ টেকনিক্স ইন দ্য ট্ৰিটমেণ্ট অফ কেৰেক্টাৰ্ছ এই কথাবিলাক বহুত মানে কিছুমান ব্লাণ্ডাৰ ৰৈ গৈছে আমাৰ ৰিচাৰ্চাৰসকলে এইবিলাক উলিয়াইছে আমি কিন্তু তেওঁলোকক বেষ্ট নভেলিষ্ট হিচাপে আমাৰ যিটো লিটাৰেৰী হেৰিটেজ তাত আমি নামটো ৰাখি থৈছোঁ ইতিমধ্যে কিন্তু তেওঁলোকে লিখি থৈ থাকোঁতে কেতিয়াবা কিছুমান মিষ্টেক কৰিছিল এইবিলাকতো ৰিচাৰ্চত ওলাই যায় আৰু সেইকাৰণে কৈছোঁ এই মিষ্টেকবিলাক আচলতে ক'ত ওলাইছে যে হাউ দে আৰ গিভিং দ্য হিষ্টৰিকেল জাজমেণ্ট হিষ্টৰিকেল কণ্টেণ্ট এটা লওঁতে হিষ্টৰিকেল চেলেঞ্জটো নভেলিষ্টজনে কি ধৰণে দিব পাৰিছে কেনেকৈ এটা ছাবঅল্টাৰ্ণ লেভেলৰ চিটুৱেশ্যনক ছাবঅল্টাৰ্ণ লেভেলৰ কেৰেক্টাৰক কেনেকৈ হাই ফ'কাছ দি পেলাই উপন্যাসিকজনে সমাজত পৰিচয় দিছে যে হিষ্টৰিকেল টাইমৰ এইকেইটা কথা অতি গুৰুত্বপূৰ্ণ এনেকুৱা কথা কিছুমান যদি দিয়া নাযায় তেনেহ'লে আমি কিছুমান বাহিৰৰ ইণ্টেলেকচুৱেল মুভমেণ্টৰ কিছুমান থিয়ৰি লৈ পেলাই আমাৰ সাহিত্যকৰ্ম আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাৰ উপন্যাসত সেইবিলাক ঘটাই নাই গতিকে হিষ্টৰিকেল চেলেঞ্জ এটা হিষ্টৰিকেল জাজমেণ্ট এটা কেনেকৈ দিছে এটা হিষ্টৰিকেল কণ্টেণ্টৰ ওপৰত সেইটোৰ ক্ষেত্ৰত মিষ্টেক আছে নেকি সেইটো দৰকাৰ ভাষা মানে কি ইট কামছ ফ্ৰম উইদিন উপন্যাসিকৰ ভিতৰৰ পৰা ওলাই আহে ভাষাটো কিন্তু সেই ভাষাটোৱে ছ'চাইটিক এখন বাহন হিচাপে লৈ যাব পাৰিছে নে নাই মানে যিটো আমাৰ কালচাৰেল স্পেচ সেইটো লৈ যাব পাৰিছে নে নাই সেইটো চাব লাগিব তাৰোপৰি ভেৰিয়াছ টাইপ অফ ৰিডাৰ্ছ ভেৰিয়াছ কেটেগৰিজ অফ ৰিডাৰ্ছ এই ৰিডাৰ্ছসকলক ছেটিছফাই কৰিবৰ কাৰণে সেই ৰিডাৰ্ছসকলৰ মাজত কণ্টেণ্টটো পপুলাৰাইজ কৰি নিবৰ কাৰণে সময়খিনিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সেই ভেৰিয়াছ কেটেগৰিজ অফ ৰিডাৰ্ছক টাৰ্গেট কৰিবলৈ উপন্যাসকসকলে এটা ৰেছপনচিবিলিটি লৈছে নে নাই তেওঁলোকে এটা ইন'ভেটিভ চিন্তা দিছে নে নাই এই গোটেই কথাবোৰ আমি এনেকৈ ৰিচাৰ্চৰ মাজত পাইছোঁ পাঠকৰ সাধাৰণ মন্তব্যৰ পৰা পাইছোঁ আৰু সেইকাৰণে অসমৰ উপন্যাসিকসকলৰ প্ৰতি এক প্ৰাৰ্থনা অনুৰোধ জনাইছোঁ আপোনালোকে এই কথাবোৰ গুৰুত্ব দিলে আমি বৰ ভাল পাম আমাৰ এটা দাবীহে মাত্ৰ কাৰণ আমি পাঠক আমাৰ এইখিনি ক'বলৈ অধিকাৰ আছে বুলি আমি জানো আমি ৰংচঙীয়া বেটুপাতৰ ঢাক ঢোল বজোৱা প্ৰমোচনৰ কিতাপ নপঢ়োঁ আমি এইবিলাক বাছ বিচাৰ কৰি কিতাপ পঢ়োঁ আপোনালোকে আমাৰ নিচিনা নিঃকিন পাঠকৰ প্ৰতি উদ্দেশ্য কৰি লিখিব হয়তো আমি বেলেগক ক'ব পাৰিম যে এই কিতাপবোৰ পঢ়িব ইমানতে সামৰিছোঁ লাইফটো মই কৈ থাকোঁতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে বুজি নাপাব পাৰে হয়তো কিছুমান কথা আপোনালোকৰ আধৰুৱা হৈ গ'ল কথাটো কনচেপ্টটো ক্লিয়াৰ হওঁতে আপোনালোকে মন্তব্যত ৰাখিব কিছুমান কথা তেতিয়া উত্তৰ দিবলৈ পাৰিম আৰু মই যদি কিবা ভুলকৈ ব্যাখ্যা কৰিছোঁ সেইটো স্পষ্টভাৱে ক'বৰ কাৰণে ধীৰ স্থিৰভাৱে ক'বৰ কাৰণে